কিয়? হেল্ল' এভৰিৱান, মোৰ এটি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ভিডিঅ'টি শেষলৈ চাব। আজি আমি দাদাবোৰ ঘৰত আহিছোঁ। ইয়াত বৰ কিতাপ ইমান ধুনীয়াকৈ সজাই থৈ দিছে আৰু ভিডিঅ'টি শেষলৈ চাব, মই দেখাই আছোঁ বোলো। ইয়াত বৌয়ে ভাত বনাই আছে আৰু আমাৰ ৰিধি কি কৰিছে চাওকচোন। তাই বাইকৰ স্কুল ড্ৰেছ পিন্ধিছে, দুইযোৰে পিন্ধিছে আৰু তাই খুব ভাল পাইছে। তাই স্কুল যায় আৰু ইয়াত দুয়োফালে ফটো উঠাত ব্যস্ত। বাইকে ভিডিঅ' কৰি আছে, বাইকে যেনেকৈ থাকিব দিছে তেনেকৈয়ে আছে। এইফালে আইতাকে চাই হাঁহি আছে। দুয়োটাই যেতিয়া লগ হয় নহয়, সিহঁতৰ ফূৰ্তিৰ সীমা নোহোৱা হয়। আৰু বৰষুণ বতৰ কিমাননো সোমাই থাকিম আৰু সেয়া যিহেতু ওচৰত আছে সিহঁতে গ'লোঁ আৰু লগতে আমাক ভাত খোৱাকৈ নিমন্ত্ৰণো দিছে। সেয়া আমি বৌহঁতৰ ঘৰত গ'লোঁ, গৈ এনেকৈ অলপ ভিডিঅ' কৰিলোঁ আৰু অলপ ৰন্ধা বঢ়াত অলপ সহায় কৰি দিলোঁ। বৌয়ে বনাইছে, লগতে আমি সকলোৱে মিলি এসাঁজ খালোঁ। এয়াই আৰু মোৰ ভিডিঅ' আপোনালোকে কোনোবাই যদি চাই আছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে কোনোবা নতুন চাইছে যদি ফাৰ্ষ্ট টাইম ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ দিনটোৰ ব্যস্ততাৰ মাজত অলপ ওলাই আহিলোঁ, ভালো লাগিল। এইবাৰ চাওকচোন, এইবাৰ আকৌ নতুন ড্ৰেছ পিন্ধিছে। এইবাৰ আকৌ নেক্সট যোৰা পিন্ধি তাই এতিয়া স্কুল যায়, মাত দিছে। এইফালে বৌয়ে ৰন্ধাত ব্যস্ত, এইফালে চিকেন বনাই আছে, এইফালে ভাত বহাই দিছে, ৰন্ধা বঢ়াও হ'ল। আৰু এইফালে ৰাতি যিহেতু আমি সোনকালে যাব লাগিব, সেইকাৰণে বৌয়ে গোটেই ৰেডি কৰি দিছে সোনকালে। সেয়ে আমি ভাত পানী খালোঁ, খাই লৈ ঘৰলৈ আহি আছোঁ। আৰু ইফালে ৰিধি, তাইৰ খোৱাৰ টাইম দেৰিও হৈছে। এই দেউতাকৰ কোলাত আৰু মানে কি হয়, মোৰ এইটো এটা সুবিধা, দেউতাকক পালে মোক নালাগে। সেইটো এটা ভালো এক প্ৰকাৰ, কাৰণ কি হয় এনেকৈ আহিছোঁ যিহেতু ভাত পানী খাই দেউতাকৰ তাত থকাই মোৰ সুবিধাও হৈছে। আৰু এয়া ৰাতি ধুনীয়াকৈ আহি আছোঁ। এয়া চাওকচোন, ধুনীয়া নিজান পৰিৱেশ। এনেকৈ আমি খোজকাঢ়ি আহি ভালো লাগিছে। আহিলোঁ, মাক আগতে পঠাই দিলোঁ যিহেতু মায়ে খোজকাঢ়িব নোৱাৰে আৰু ইফালে ৰাস্তাও বেয়া হৈ আছে। আমি ঘৰ পালোঁ, আজিলৈ আহিছোঁ।